বিটিআর বাকির কারণে ভাল খবর এইবার আকৌ ইউপিপিএল সরকার প্রমোদ বড়ো ডাঙরের সরকার শান্তি সম্প্ৰীতি ঐক্য সংহতি সমন্বয় আৰু সমমৰ্যাদা সমন্বয়ৰ কাৰণে এইবাৰ আকৌ ইউপিপিএল চৰকাৰ হ'ব সেইটো খাটাং হৈ গ'ল মই একেবাৰে নাম্বাৰটো ক'ব বিচৰা নাই মেজিক নাম্বাৰটো আমি পামেই কিন্তু মোৰ দেন মেজিক নাম্বাৰ আমি পাবলৈ গৈ আছে 40টা সমষ্টিৰ আমাৰ কেণ্ডিডেট একেবাৰে শক্তিশালী কেণ্ডিডেট সকলোতে আমাৰ ৰাইজে হোৱাৰি জনাইছে এইটো আমি দেখিবলৈ পাইছোঁ গতিকে আমাৰ আত্মবিশ্বাস আছে 5টা বছৰত যেনেকৈ আমি শান্তি সম্প্ৰীতি মানুহৰ মাজত আনিব সক্ষম হ'লোঁ উন্নয়নৰ কাৰণে আমি কাম কৰিব পাৰিলোঁ তো গতিকে ৰাইজে এই কথাখিনি বুজি পায় হাগ্ৰামাৰ দিনত 15টা বছৰত তেওঁলোকৰ অৰাজকতা দুৰ্নীতি দাদাগিৰি দমন নীতি আৰু প্ৰমোদ বড়ো ডাঙৰে শান্তি সম্প্ৰীতি এই দুটা পৰিৱেশ পাৰ্থক্য কৰি পেলাই ৰাইজে বুজি পাইছে তো গতিকে প্ৰমোদ বড়ো আকৌ লাগে বুলি ৰাইজে কৈ আছে সেই গতিকে আমি ধৰিব পাৰোঁ আমি এটা আত্মবিশ্বাস হৈছোঁ যে এইবাৰ ইউপিপিএল আকৌ চৰকাৰ হ'ব ৰাইজে ইউপিপিএল চৰকাৰক আকৌ আনিব সেইকাৰণে মই সৰ্বজৰা ৰাইজক মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকে ইউডিএফক এবাৰ চালে বিপিএফক চালে কোনো দলকতো চোৱা নাই এইবাৰ ইউপিপিএলক চাওক ইউডিএফে একো কাম কৰিব পৰা নাই চৰকাৰৰ লগত থাকিব পৰা নাই বিপিএফৰ চৰকাৰত থাকিও সৰ্বজৰাৰ কাৰণে একো কাম নকৰিলে তো মানুহে কিয় ভোট দিয়ে নিজৰ অঞ্চলটো উন্নতি কৰাৰ কাৰণে নিজৰ প্ৰতিনিধি কিয় পঠিয়াই দিয়ে ৰাইজৰ স্বাৰ্থত ৰাইজৰ কাম কৰিবৰ কাৰণে তো বিপিএফ ইউডিএফ যিয়ে নহওক তেওঁলোকে আজিলৈকে এই পৰ্বতজৰা অঞ্চলৰ কাৰণে কোনো উন্নতি কৰিব নোৱাৰিলে তো গতিকে আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু ইউপিপিএল চৰকাৰৰ দিনত পৰ্বতজৰা অঞ্চলত শান্তিপূৰ্ণ এটা পৰিৱেশ আহি গ'ল উন্নয়ন আৰম্ভ হৈ গ'ল পৰ্বতজৰা সমষ্টিৰ অন্তৰ্গত আমি ৰেলৱে কষ্ট ফেক্টৰী ৱাগন ফেক্টৰী আমি আনিবলৈ সক্ষম হ'লোঁ আৰু এই অঞ্চলত বিভিন্ন ইয়াৰ মানে ফেক্টৰী হ'বলৈ গৈ আছে উন্নয়ন কৰিবৰ কাৰণে বিভিন্ন আমি কাৰ্যসূচী হাতত লৈছোঁ ইনষ্টিটিউশ্যনবিলাক আনিবৰ কাৰণে আমি কাম কৰি আছোঁ তো গতিকে পৰ্বতজৰাখন আমি জানো পৰ্বতজৰা হিষ্ট্ৰী পৰ্বতজৰা অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্য আমি বুজি পাওঁ এই অঞ্চলৰ উন্নতি থকাৰ আমাৰ ডিজাইন আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ডিজাইন আছে গতিকে মই অনুৰোধ কৰিম পৰ্বতজৰা অঞ্চলৰ ৰাইজক এইবাৰ আপোনালোকে এইবাৰ ইউপিপিএলক চাওক তাৰপিছত উন্নয়ন আমি কেনেকৈ কৰিব পাৰোঁ আপোনালোকে চাওক আমি কৰি দেখুৱাম ইতিমধ্যে আমি কৰি দেখুৱাইছোঁ আৰু অনাগত দিনত পৰ্বতজৰাটো আমাৰ বিটিআৰৰ আটাইতকৈ উন্নত অঞ্চল হিচাপে আমি গঢ়ি তুলিম নাই আমাৰতো বিটিআৰ ৰিজনটো হ'ল বিটিআৰ আমাৰ সুকীয়া এটা অঞ্চল হয় সেইটো আমাৰ লোকেল চেল্ফ গভৰ্ণমেণ্ট ইয়াৰ আমি কোনো দলক নিবিচাৰোঁ আমি দিল্লীত জন্ম লোৱা পাৰ্টি আমি নিবিচাৰোঁ দিছপুৰত জন্ম লোৱা পাৰ্টি আমি নিবিচাৰোঁ এই বিটিআৰ অঞ্চলটো বিটিআৰ বাকী ৰাইজৰ কাৰণে এৰি দিয়া ভাৰত চৰকাৰে কৈছে যে 6 শিডিউল বনাই দিয়া হ'ল এইটো নিজকে নিজৰ শাসন কৰি লওক আপোনালোকে এইটো শাসন কৰি লওক গতিকে এই অঞ্চলটো শাসন কৰিবৰ কাৰণে এই অঞ্চলটো চোৱা চিতা কৰিবৰ কাৰণে এই অঞ্চলটো উন্নয়ন কৰিবৰ কাৰণে ইয়াৰ যিটো দল জন্ম লৈছে সেই জন্ম লোৱা প্ৰাৰ্থীকে ৰাইজে বিচাৰে গতিকে আমাৰ ইউপিপিএল দল আমাৰ এই ভূমিতে আমাৰ জন্ম ইয়াৰ হাৱা পানী আমি খাইছোঁ এই অঞ্চলৰ আমাৰ ৰাইজৰ দুখ বেদনা আমি বুজি পাওঁ গতিকে এই ঘৰটো আমি চলাম গতিকে আমি কৈছোঁ এই ঘৰটো আমি চলাম গতিকে আমি একেলে আমি খেলিম অকলে আমি কাম কৰিম গতিকে সেইখিনি সুবিধা আমাক দিব লাগে ৰাইজে বিচাৰিছে তো গতিকে সেই মৰ্মে আমি বিটিআৰ ৰিজনত কাৰো লগত আমাৰ কম্প্ৰমাইজ নাই ইউপিপিএল আমি অকলে কাম কৰিছোঁ অকলে আমি চৰকাৰ গঠন কৰিম যোৱাবাৰ হয় আমি বিজেপিৰ লগত ইয়াত একেলগে চৰকাৰ বনাইছিলে কিন্তু এইটো এটা কম্পালচন নাছিলে মিলিজুলি চৰকাৰ কৰাৰ এটা পৰিৱেশ আছিলে কিন্তু এইবাৰ ৰাইজে বিচাৰিছে ইউপিপিএলে অকলে চৰকাৰ গঠন কৰক বুলি গতিকে আমি একক সংখ্যা গৰিষ্ঠতা লৈ পেলাই আমি চৰকাৰ গঠন কৰিম বিটিচিৰ বাকীৰ কাৰণে সুকীয়া আমি এটা মৰ্যাদা লৈ পেলাই আমি কাম কৰিম কিন্তু ৰাষ্ট্ৰপতি উপ ৰাষ্ট্ৰপতি নিৰ্বাচনক কাক সমৰ্থন দিয়ে নিদিয়ে সেইটো দিল্লীৰ লগত জড়িত হৈছে এইটো ৰাষ্ট্ৰপতিৰ যিটো নিৰ্বাচন এই নিৰ্বাচনটো আমাৰ বদলৰ লগত কোনো জড়িত নহয় আমাৰতো আমাৰ কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত